নালাগে, সব ঠিক হৈ যাব। কেনেকৈ ঠিক হ'ব কচোন? মই যিমান ডাঙৰ বিপদত পৰিলোঁ নহয়, এতিয়া মই ঘৰত কেনেকৈ যাম মই সেইটো কথা ভাবি আছোঁ। আৰে তই যোনটো বিপদত পৰিছ ময়ো একেই বিপদতে পৰিছোঁ ন, সেইটো কাৰণেতো কৈছোঁ না, অনুভৱটো হ'ব লাগে চব মানুহৰ। অনুভৱৰ কথাই নকবি হাৰামি, তই মুখেদি ক'লে হৈ যায় ন। তই কি বিপদত পৰিছ, মই কিবা এটা সহায় কৰিলোহেঁতেন বা কিবা এটা আইডিয়া এটা দিলোহেঁতেন তোক ন, কিবা এটা কৰিলোহেঁতেন। তই মোক একেটা বিপদত কি কাৰণে পেলালি বে? হ'ব এইবিলাক কথাকে চিন্তা কৰি লাভ নাই, এই সমস্যাটো কেনেকৈ সমাধান কৰিব লাগে সেইটো কথা চিন্তা কৰ। ৰমেন, বাবু কি হ'লা তহঁতৰ? ইমান মন মাৰি এই বেঞ্চখনত যে বহি আছা, স্কুললৈ নাযা নেকি? আহিলে আৰু এটা বিপদত পৰিবলৈ। এতিয়া কি ইও বিপদত পৰিব নেকি? ইয়াত যোন আহে নহয় সিয়ে বিপদত পৰিব। এইটো এনেকুৱা এটা মেৰ পাক নহয় যোনটো মেৰ পাকৰ পৰা মানুহ ওলোৱাটো বহুত টান। কিয়ে বন্ধু টাউন কি কথা পাতি আছা? কচোন মোকো ক, কিবা বিপদৰ কথা কৈছা? কিবা হ'ল নেকি? তই আগতে বহ, তাৰপিছত কথাটো ক'ম। তহঁতি দেখোন মোক টেনচন দিছা। কি হ'ল কচোন, পিছত বহিম, আগতে কথাটো ক কি হৈছে? ঘণ্টাৰামা তই আগতে বহি লচোন, বহুত দীঘলীয়া কথা হয়, শান্তিকে বহিম তাৰপিছত কথাখিনি কওঁ। হ'ব দি, টাউন যদি কৈছা বব তেতিয়াহ'লে বহি লওঁ। দি আৰম্ভ কৰ, কি সমস্যা হৈছে, কি প্ৰব্লেমত পৰছা কচোন, আমিও কিবা সহায় কৰিব পাৰোঁ কিজানি। কৈ আছোঁ, এই বেলেগো আহি পাইছেহি, একেলগে কথাটো ক'ম। তোক মই বেলেগকৈ ক'ম, বেলেগক মই বেলেগকৈ ক'ম। মোৰ এখনে মুখ, এখন মুখৰ পৰা এবাৰে একদম পূৰা বচনটো ওলাব, বাৰে বাৰে ওলাই নাথাকে। মা কচম বে, আজি কাক দেখিলো বে? বাবু আছে, ৰমেন আছে আৰু টিলিঙাৰাম আছে বে। টাউনক কিমান বাৰ ক'ব লাগে, মোৰ নাম টিলিঙাৰাম নহয়, মোৰ নাম ঘণ্টাৰামা। বাপেৰৰ মুৰা। ৰমেন, বেলেগক বুজাই দে, ই কিন্তু মোৰ লগত বৰ টামচা মাৰছি। মোৰ যদি খং উঠে নহয় গুৰি মাৰি দিম। তহঁতি এটা কাম কৰ, তহঁতি ইয়াৰ পৰা যা, মোৰ মাথাটো এতিয়া গৰম কৰি নাথাকিবি। এনেও সমস্যাত পৰিছোঁ, টেনশ্যনত আমি ইয়াত বহি আছোঁ আৰু তহঁতি আহি পিনে কাজিয়া লাগিব লৈছ। কাম নাই আৰু বেলেগ। আবে ৰমেন কি হৈছে বে, কি টেনশ্যন হৈছে ক না বে? ৰমেনৰ টেনশ্যনৰ কথা পাতিবৰ কাৰণে ইয়াত বহিব লৈছিলোঁ, তই আহি পিনে মোক জোকাই দিলি নহয়, চব একদম গণ্ডগোল হৈ গ'ল। এতিয়া ইয়াত বহিলেহে ৰমেনে কথাটো ক'ব, নহ'লে নকয়। আবে মোৰ বহি থাকিবলৈ সময় নাই, কি কেছ হৈছে ক, কিবা সমস্যা হৈছে যদি ক, মই একদম পুৰা সমস্যাটো সমাধান কৰি দিম। মই কিন্তু বহি নাথাকোঁ, মই ৰমেনৰ যদি কিবা সমস্যা হৈছে নহয় মই ডাইৰেক্ট গৈ পিনে সমস্যাটোতে একদম বেয়াকৈ একদম পুৰা এটেক কৰি দিম বে। আৰে তই আগতে বহ না, যদি বহিব মন নাই তেতিয়াহ'লে ইয়াৰ পৰা যা, তোৰ আগত মই সমস্যা ক'ব নোৱাৰোঁ, ভালকৈ বহি ল তেতিয়াহে মই ক'ম। দি বেলেগ বহিলে এতিয়া গোটেই কথাটো কচোন, কি সমস্যা হৈছে তোৰ? তেতিয়াহ'লে শুন বন্ধু, তহঁতি বৰ্তমান যোনটো বেঞ্চত বহিছ নহয়, সেই বেঞ্চটো নতুনকৈ ৰং দিছে। এলাখন কি টেনশ্যন ল'ব কথা হ'ল ভাল কথা, বেঞ্চটো ৰং দিছি, ভাল কথা। আবে ঘণ্টাৰামা বেঞ্চটো এইমাত্ৰ ৰং দিছে, এতিয়া তই বেঞ্চৰ পৰা উঠি যাব নোৱাৰ, কাৰণ বেঞ্চৰ ৰংটো তোৰ পকৰত লাগি যাব। আবে টিলিঙাৰামৰ পকৰত তাৰমানে ৰং লাগি যাব। বোপাই, অকল টিলিঙাৰামৰ পকৰত ৰং লগা নাই নহয়, তোৰো পকৰত লাগিছে, মোৰো পকৰত লাগিছে, আৰু এই কুকুৰটোৰো পকৰত লাগিছে, বুজিছ? আমাৰ গোটেইকেইটা পকৰত ৰং লাগিছে। আৰু এইটো হ'ল বেঞ্চত মৰা ৰং, গতিকে এই ৰংটোতো কেতিয়াও নাযায়। গতিকে যোনটো পেণ্ট পিন্ধি আহিছ সেই পেণ্টটো শেষ, সেই পেণ্টটো গোটেই জীৱনৰ কাৰণে শেষ। এতিয়া ঘৰত গৈ পিনে মাৰ বাপেৰৰ পৰা গালি খাবি, মাৰ খাবি, আৰু এই সকলোবিলাক সম্ভৱ হৈছে এই চোৰৰ বাচ্চা বাবুৰ কাৰণে। গতিকে ইয়াকতো মই আজি এৰি নিদিওঁ। ইমান বেয়াকে চলে কি কাৰণে? এই নিদিবি। তাকেইতো, এইবিলাক যে কি কি বস্তু উলিয়াই থাকে নহয়, একদম মাথা চাথা গৰম কৰি দিয়ে দেই। হয় পাই, মোৰো যে একদম অতিষ্ঠ লগা হৈছে আৰু দেই। আপোনালোকে ঠিকেই কথা কৈছে, মোৰো একেই অনুভৱ। জানো পাই, দেশখন কোনফালে গতি কৰিছে একো ধৰিবই পৰা নাই দেখোন। এনেকুৱাবিলাক যদি বেছিকৈ কৰি থাকে নহয়, মানুহ বেছিকৈ খংহে উঠিব। তুমি একদম ঠিকেই কৈছা। মানুহক যিমান বেছিকৈ তুমি হেৰি কৰিবা নহয়, এনেকে দবাই থবলৈ চেষ্টা কৰিবা নহয়, মানুহ সিমানেই বেছি উত্তাউল হ'ব। ৰমেন, ইমান লৰালৰিকৈ তই কোনফালে গৈ আছ? অকণমান তীৰ্থস্থানৰ ভ্ৰমণ কৰি আহোঁ বুলি ভাবিছোঁ, জুবিনদাৰ দৰ্শন কৰি আহোঁ জুবিন ক্ষেত্ৰৰ পৰা।
আকৌ বেছি দেৰি হৈ গ'লে যাব নোৱাৰিম নহয়। এই কিবা এছপি চেছপি ওলোৱা নাই জানো? অকণমান ৰাতি হৈ গ'লে সোমাবই নোৱাৰে তাত। এইটো আকৌ কিবা নতুন কথা শুনা পালো। কি এছপি অ? মই সেইবিলাক একো বুজি পোৱা নাই। এই এছপি মানেনো কি? ৰ'ব আপোনাৰ ওচৰলৈ গৈ লওঁ, তাৰপিছত আপোনাক বুজাই আছোঁ এছপি মানে কি। এতিয়া কচোন এছপি মানে কি? তেতিয়াহ'লে শুনক। এছ মানে হৈছে চৰকাৰ, অ' মানে হৈছে অত্যন্ত, পি মানে হৈছে প্ৰেছাৰ। তাৰমানে SOPৰ সম্পূৰ্ণ অৰ্থটো হৈছে চৰকাৰৰ অত্যন্ত প্ৰেছাৰ। মানে বুজি নাপালো। চৰকাৰৰ অত্যন্ত প্ৰেছাৰ মানে কি ধৰণৰ প্ৰেছাৰ হৈছে অ? তেতিয়াহ'লে শুনক, যেতিয়া চৰকাৰৰ এনেকুৱা অনুভৱ হয় কি চৰকাৰৰ যোনখন গাড়ীখন আছে সেই গাড়ীখন যেন খুব বেছিকৈ লৰিছে, একদম বহুত বেছি ডাঙৰ ভূমিকম্প আহিব, সেনেকুৱা অনুভৱটো যেতিয়া হয় নহয়, তেতিয়া চৰকাৰে এটা SOP উলিয়ায়। তাৰমানে চৰকাৰ অত্যন্ত প্ৰেছাৰত আছে। কোনটো সময়ত গাড়ী যায় সেইটো ঠিকনা নাই। গতিকে গাড়ীটো সুৰক্ষিত কৰিবলৈ কাৰণে কিছুমান নিয়ম বনাই দিয়ে, যোনটো নিয়ম অকল চৰকাৰৰ হিতৰ কাৰণে বনোৱা হয়, ৰাইজৰ হিতৰ কাৰণে বনোৱা নহয়। সেইটোকে SOP বুলি কোৱা হয়। অসমৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক যোনটো দিনটো আছে, সেই দিনটো ইতিমধ্যে পাৰ হৈ গ'ল। জুবিন দা আমাৰ মাজত বৰ্তমান নাই। কিন্তু জুবিন দা নাইকিয়া হৈ যোৱাৰ পিছত জুবিন দাৰ যোনবিলাক চিন্তা ধাৰণা আছে, যোনটো চিন্তা ধাৰণা হৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, সেই চিন্তা ধাৰণাটোৱে বৰকৈ অসমক আমনি কৰিছে। আৰু অসমৰ সকলো ৰাইজ এতিয়া বৰ্তমান একত্ৰিত হৈছে, এক হৈছে। হিন্দু মুছলিম জাত পাত চব নাইকিয়া হৈছে। সকলোবিলাকে একে থিৰে একেটা অনুভৱ লৈ পিনে জুবিন ক্ষেত্ৰত গৈছে, আৰু জুবিন ক্ষেত্ৰত গৈ পিনে তাৰ পৰা এটা গুহাৰ চৰকাৰক দিছে কি আমাক ন্যায় লাগে। যোৱা একমাহ ধৰি পিনে জুবিন ক্ষেত্ৰত আগমন হৈছে অগণন মানুহৰ। মানুহ আৰু মানুহ, অকল মানুহেই। আৰু এই মানুহৰ কোনো জাত নাই, কোনো পাত নাই, কোনো ধৰ্ম নাই। সকলোবিলাক জুবিন অনুৰাগী হৈ পিনে তাত গৈছে, আৰু তাত দিনে ৰাতিয়ে বহি আছে। অকল বহি আছে, অকল দুখ কৰিছে, গান গাইছে, আৰু চৰকাৰক এটা অনুৰোধ কৰিছে কি জুবিন দাই ন্যায় পাব লাগে। কিন্তু এই যোনটো আপোনাৰ জাত পাত নাইকিয়া হোৱা যোনখিনি মানুহ তালৈ গৈছে, সেই মানুহখিনিৰ যোনটো আপোনাৰ ইমোশ্যনটো আছে, যোনটো এটা আৱেগ আছে, সেই আৱেগটো দেখি বৰ্তমান চৰকাৰ অকণমান ভয় খাইছে। আৰু সেই ভয় খোৱাৰ কাৰণে SOPটো উলিয়াই দিছে, যাতে মানুহ তাত অনবৰতে গৈ থাকিব নোৱাৰে। তাৰমানে মানুহৰ যোনটো আপোনাৰ আৱেগ আছে, সেই আৱেগটোতো এতিয়া আপোনাৰ চৰকাৰে হেঁচা দিব ধৰিছে কি তোমালোকে অকল এটা নিৰ্দিষ্ট সময়তহে দুখ কৰিব পাৰিবা, তাতছে আগত কৰিব নোৱাৰা, তাতছে পিছত কৰিব নোৱাৰা। এইটো আকৌ কি ধৰণৰ অদ্ভুত কথা? নাই আমি সেনেকুৱা সেইবিলাক SOP নেমানো দেই। চৰকাৰ মতে দিনে ৰাতি অগণন মানুহ যিহেতু তাত সমাগম হৈছে, বিশেষকৈ ৰাতিকে তাত সমাগম হ'ব নালাগে, কাৰণ পৰিৱেশটো বহুত বেছি বেয়া হৈ যায়। মানুহ একদম মদ খাই যায় আৰু তাত একদম হাই হুলস্থুল, একদম বহুত আপোনাৰ হুলস্থুল কৰে। কেনেকুৱা অদ্ভুত কথা হ'ল? হাল্লা কৰে, কেনেকে মানুহে হাল্লা কৰিব? জুবিন দা যেতিয়া ঢুকাইছিল 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে দেখোন মানুহ একদম পুৰা থাকিবই পৰা নাই। মানুহবিলাক একদম দুখত একদম কাহিলি পৰা জুবিন দাৰ ঘৰত আপোনাৰ গেটৰ বাহিৰত ৰখি আছে। বহুত মানুহ আপোনাৰ সৰুসজাই ষ্টেডিয়ামত আছে, বহুত মানুহ আপোনাৰ এয়াৰপৰ্টত আছে, চব ৰাস্তাতে আপোনাৰ শুই আছে। ইমান দুখত আছে মানুহবিলাক। জুবিন দাৰ যেতিয়া আপোনাৰ প্ৰচেছনটো ওলাইছিল, মৃত্যুৰ যোনটো প্ৰচেছনটো ওলাইছিল, গাড়ীৰ পিছে পিছে লাখ মানুহ ওলাইছে, বিশ্বৰ 1 নম্বৰ হৈছেগে, লাখ মানুহ ওলাইছে। ইমান লাখ মানুহ ৰাস্তাত ওলোৱাৰ পিছতো একো ঘটনা নহ'ল। এতিয়া আকৌ মানুহ তাত সমাগম হৈছে, জুবিন ক্ষেত্ৰত সমাগম হৈছে, দুখ কৰিছে, গান গাইছে, হেৰি কৰিছে। তাত আকৌ কি এনেকে সমস্যা হ'ল মই সেইটোহে বুজি নাপালোঁ। মদ খাই হুলস্থুল কৰিছে, তেতিয়াহ'লে আপোনালোকে চেকিং কৰক। সেই 31 ডিচেম্বৰ বিহুৰ আগত সেই ৰাতি যে একদম পুৰা গাড়ীত যোনবিলাক মানুহ আপোনাৰ চলাই থাকে, তাত যে সেই মুখত যে সেই পাইপ এডাল ভৰাই পিনে যে চেক কৰে, সেনেকুৱা পাইপ চিষ্টেম লগাওক আকৌ। যোনবিলাক মানুহ আপোনাৰ মদ খাই আহিছে সিহঁতক আপোনাৰ উলিয়াই দিয়ক। এইবিলাক মানুহক আপুনি কি কাৰণে ৰখাইছে? মদ খাই আহিছে বাৰু, ঠিক আছে, আমি মানিছোঁ মদ খাই আহিছে, সেই মানুহখিনিক ৰখাই দিয়ক। আৰু যদি আপোনাৰ মদৰ প্ৰতি ইমানেই আপোনাৰ আসক্ত, ইমানেই আপোনাৰ অসুবিধা হৈছে, তেতিয়াহ'লে আপোনাৰ বাৰবিলাক বন্ধ কৰক। 10টা বজাৰ পিছত চব বাৰ বন্ধ কৰি দিয়ক। নাইট ক্লাববিলাক বন্ধ কৰক, বাৰ বন্ধ কৰক, আপোনাৰ মদৰ দোকানবিলাক বন্ধ কৰক। সেইবিলাক আপোনালোকে কি কাৰণে নকৰে? মানুহৰ আপোনাৰ আৱেগটো ৰখাব নোৱাৰে নহয় আপুনি। মানুহৰ আৱেগ কেনেকৈ ৰখাব? মানুহে দিনত আপোনাৰ কাম কৰে, ৰাতি আপোনাৰ তালৈ যায়।
তাৰপিছত আপুনি ৰাতিও আপুনি মানুহে হেৰি কৰিব নোৱাৰিব তাত মানুহ গৈ পিনে আপোনাৰ কিমান আৱেগিক হৈ পিনে মানুহবিলাক যায় যোনবিলাক নাইট ছুপাৰ আপোনাৰ ৰাতি আহে ৰাতি যোনবিলাক নাইট ছুপাৰবিলাক আহে সেই নাইট ছুপাৰবিলাক সেই 10:30 11 বজাত তাত গৈ পায়হে আৰু যোনবিলাক ৰাতিপুৱা সময়ত আহে বাহিৰৰ পৰা যোনবিলাক আপাৰ আছামৰ পৰা ৰাতিপুৱা সময়ত আহে সেইবিলাক আপোনাৰ ৰাতিপুৱা 3টা বজাতহে আহি পায় সেই 3:30 4টা বজাতহে আহি পায় সেইটো জেগাত আপুনি যদি একদম পুৰা 10টালৈকে টাইম দিছে তাৰপিছত বোলে আপুনি হেৰি কৰি দিছে একদম পুৰা 6টা বজাত ৰাতিপুৱা 6টা বজাত খুলিব ৰাতি 10টা বজাত বন্ধ হ'ব কি নিয়ম কৰিব ওলাইছে এইবিলাক দাদা কথাত মই একদম একমত এটা জেগা অকল এটা নিৰ্দিষ্ট জেগাত আপুনি SOP লগোৱাতকৈ গোটেই সমগ্ৰ অসমতে SOP লগাই দিয়কচোন তাৰ মানে ৰাতি আপোনাৰ 10টা বজাৰ পিছত কোনো মানুহে আপোনাৰ দোকান খুলিব নোৱাৰিব কোনো মদ বেপাৰীয়ে মদ বিক্ৰী কৰিব নোৱাৰিব কোনো পাব আপোনাৰ খোলা নাথাকে ঠিক আছে য'ত আপোনাৰ মদ চদ বিক্ৰী হয় সেইবিলাক খোলা নাথাকে কোনো ধৰণৰ আপোনাৰ এণ্টাৰটেইনমেণ্ট আপোনাৰ প্ৰগ্ৰেম নহয় ৰাতিটো আপোনাৰ গোটেই একদম ডাঙৰ ডাঙৰ হোটেলবিলাকে এণ্টাৰটেইনমেণ্ট প্ৰগ্ৰেমবিলাক হৈ থাকে ন একদম পূৰা একদম জিলিক জালাক আপোনাৰ প্ৰগ্ৰেমবিলাক হয় ঠিক আছে তাৰপিছত একদম ৰাতি আপোনাৰ থিয়েটাৰ হয় ৰাতি আপোনাৰ নাটক হয় চব বন্ধ কৰি দিয়ক এভৰিথিং তাৰমানে চব আপোনাৰ মানুহে কাম কৰিলে অকল দিনতে কৰিব লাগিব ৰাতি অকল মানুহ শুব লাগিব আৰু 10টা বজাৰ পিছত কোনো মানুহ যেন বাহিৰলৈ ওলাব নোৱাৰে সেনেকুৱা চিষ্টেম কৰক আৰু যদি অকল এটা জেগাত আপোনাৰ এটা নিৰ্দিষ্ট জেগাত SOP দি বেলেগ সব জেগাত খুলি থৈ দিছে তেতিয়াহ'লে সেনেকুৱা SOP আমি নেমানো আচলতে কথাটো একদম চিম্পল হয় খানাপাৰাৰ পৰা যেতিয়া ৰাতি আপোনাৰ বাছবিলাক যায় নহয় ৰাতি আপোনাৰ 8টা 9টা 10টা সেইটো সময়ত আপোনাৰ বাছবিলাক আপোনাৰ যায় আৰু সেইখিনি জেগা গৈ পায় আপোনাৰ ৰাতি 11 বজাত বাছবিলাক 15 মিনিট আপোনাৰ ৰখায় সেইখিনি জেগাত যাতে মানুহে জুবিন গাৰ্গৰ আপোনাৰ দৰ্শন কৰিব পাৰে বহুত জেগাৰ পৰা মানুহবিলাক আহে যোনবিলাক মানুহে হয়তো গুৱাহাটীত আপোনাৰ কিবা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আহিব পাৰে বা বেলেগ কিবা কামত আহিব পাৰে জুবিন দা তাত যাবও নোৱাৰিব পাৰে কাৰণ সিমান পইচা মানুহ নাথাকে যেতিয়া বাছত উঠি যায় সেই 15 মিনিট যে ৰখায় সেই 15 মিনিটৰ সময়খিনিত জুবিন দাৰ এবাৰ দৰ্শন কৰি পিনে মানুহবিলাক গুচি যায় ঠিক আছে আৰু ৰাতিপুৱা সময়ত যোনবিলাক আপোনাৰ গাড়ীবিলাক আহে সেইবিলাক আপোনাৰ 4টামান বজাত আহে গতিকে এই যোনবিলাক মানুহবিলাক আছে দূৰৰ দূৰৰ পৰা যোনবিলাক মানুহবিলাক আহিছে তাৰ উপৰি বহুত মানুহ আপোনাৰ তাত আহিছে যোনবিলাক মানুহে ইচ্ছাৰে তাত আপোনাৰ ভাত খুৱাইছে পানী দিছে সকলোবিলাক মানুহ আপোনাৰ সেৱা কৰি আছে সেই জেগাডোখৰ আপোনাৰ তীৰ্থস্থানৰ নিচিনা হৈ গৈছে সেই তীৰ্থস্থানৰ যোনটো আৱেগটো আছে আৱেগটো আপুনি বন্ধ কৰি লাভ নাই আৱেগটো আপোনাৰ হেৰি কৰি লাভ নাই ঠিক আছে আগতে আপোনাৰ SOP দিছিল ৰাতিপুৱা আপোনাৰ 6টা বজাৰ পৰা দৰ্শন কৰিব ৰাতি 10টালৈকে তাৰপিছত মানুহে খোৱাৰ পিছত আপোনাৰ 11টা বজাই দিলে কিন্তু আচলতে সেইটো দিবই নালাগে কোনো তীৰ্থস্থানত এইটো তীৰ্থস্থানেই হয় তীৰ্থস্থানত কোনো ধৰণৰ SOP আপোনাৰ কাম নকৰে কাৰণ এইটো হ'ল মানুহৰ আৱেগ যিমান আপুনি মানুহক দমাবলৈ চেষ্টা কৰিব সিমান আপোনাৰ মানুহৰ খংটো বেছিকৈ উঠি যাব গতিকে যোনটো বস্তুত গুৰুত্ব দিব লাগে সেইটো বস্তুত গুৰুত্ব দিয়ক গোটেই অসমবাসী ৰাইজে খুব শালীনতা বোধৰে এটা বস্তুৱে বিচাৰিছে কি আমাক ন্যায় লাগে যদি ন্যায় দিব পাৰে ন্যায়টো দিয়ক আৰু যদি দিব নোৱাৰে এই SOP বিলাক উলিয়াই পিনে মানুহৰ আৱেগটো আৰু বেছি আপোনাৰ একদম ফুটাই নুতুলিব ঠিক আছে জুবিন দাৰ তাত চবেই শ্ৰদ্ধাত যায় চবেই মৰমত যায় চবৰ এটা আৱেগ এটা আছে কাৰণ জুবিন দা অসমৰ বেলেগ ধৰণৰ এটা সম্পদ হয় আৰু প্ৰত্যেকজন অসমবাসী ৰাইজৰ পৰিয়ালৰ সদস্য হয় কাৰোবাৰ ডাঙৰ ল'ৰা হয় কাৰোবাৰ সৰু ল'ৰা হয় কাৰোবাৰ দাদা হয় কাৰোবাৰ আপোনাৰ ভতিজা হয় কাৰোবাৰ ভাগিন হয় সকলোবিলাক জুবিন দা হয় অসমৰ সকলো পৰিবাৰৰ সদস্য হয় জুবিন দা গতিকে সেই সদস্যক লগ কৰিবলৈ যাবই সেইটো আপুনি বাধা দিব নোৱাৰে ঠিক আছে আৰু কোনো এখন সমাধি ক্ষেত্ৰত এনেকুৱা SOP দিয়া পৃথিৱীৰ কোনো এটা জেগাত আমি শুনা নাই গতিকে নুশুনা বস্তুটো নিদিয়াই ভাল যোনটো কাম কৰিব লাগে সেই কামটো কৰক তাত গুৰুত্ব দিয়ক এইবিলাক বস্তুত গুৰুত্ব দি নাথাকিব এতিয়া যিহেতু ৰাইজে মনা নাই কাৰণ আপোনাৰ যোৱা 1 মাহ ধৰি পিনে ৰাইজে আপোনাৰ দিনে ৰাতি তাতে আছে তাতে নিজৰ ঘৰ বনোৱা নিচিনা হৈ গৈছে সকলোবিলাক মানুহ তাত যায় মানে অকণমান মনত পৰিলে ডাইৰেক্ট জুবিন দাৰ ওচৰলৈ গুচিয়ে যায় এতিয়া ৰাইজে যিহেতু মনা নাই SOPটোতো আপোনাৰ ৰক্ষা কৰিব লাগিব ৰক্ষা কৰিবলৈ কাৰণে তাত পুলিচ প্ৰশাসনৰ মানুহ আপোনাৰ দায়িত্বত দি দিছে সেই যোনবিলাক পুলিচ প্ৰশাসনৰ মানুহ আপুনি দায়িত্বত দিছে সেই প্ৰশাসনৰ মানুহৰ হাতত আপুনি পাৰিলে এটা এই যে চেক কৰে যে মদ খাইছেনে নাই সেনেকুৱা এটা চিষ্টেম এটা দি দিয়ক আৰু SOPটো উঠাই দিয়ক তাৰপিছত আপুনি দেখিব আপুনি যোনটো বস্তু ভয় খাই আছে কি একদম মদ খাই মানুহে গৈছে কোনো মানুহ নাযায় এনেই মানুহ নাযায় বাৰু কোনো নাযায় সেই এটা দুটা যোনটো যায় সেই মানুহকেইটা আপোনাৰ মানুহবিলাকেই আপোনাৰ আঁতৰাই দিব যদি পুলিচে আঁতৰাব নোৱাৰে আপোনাৰ জুবিন দাৰ অনুৰাগীয়ে সেই মানুহকেইজনক ক'ব আপোনালোকক যাওক এইখিনি জেগাৰ পৰিৱেশটো আপোনালোকে নষ্ট নকৰিব বুলি কৈ পিনে পঠিয়াই দিব
কোনো এজন ভদ্ৰ মানুহ জুবিনৰ আচল অনুৰাগীয়ে কেতিয়াও জুবিন ক্ষেত্ৰত য'ত জুবিন দা শান্তিত শুই আছে তাত ডিষ্টাৰ্ব দিবলৈ নাযায়। সিমানখিনি সকলোবিলাক অনুৰাগীয়ে সেইটো বস্তু জানে। যদি কোনোবা তাৰ পিছতো যায় সেই ইনহেলাৰটো আপোনাৰ চেক কৰি পিনে তেখেতক সোমাব নিদিলে হ'ল। বাকী চবকে যাব দিয়ক, কাৰণ মানুহৰ আৱেগটো নৰখাব। কিমান ৰখাম বুলি ভাবিছে? কিমান ৰখাব কওকচোন? এটা সময় থাকে ন, এটা সীমা থাকে। সীমাটো যেতিয়া আপোনাৰ পাৰ হৈ যাব তেতিয়া অসুবিধা আপোনাৰ হ'ব। তেতিয়া SOPও কাম নিদিব, একো বস্তুৱে কাম নিদিব। গতিকে নিজৰ যোনটো দায়িত্ব আছে ভালদৰে পালন কৰক। আমি অসমবাসী ৰাইজে আমাৰ দায়িত্ব পালন কৰি আছোঁ। আপুনি চৰকাৰ হিচাপে চৰকাৰ যোনটো দায়িত্ব আছে সেই দায়িত্বটো পালন কৰক। ইমানখিনি কথা কৈ পিনে SOPৰ বিষয়ে মোৰ যোনটো আপোনাৰ মন্তব্য আছে মন্তব্যটো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ, শুভৰাত্ৰি।